নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। SMC অৰ্থাৎ পৰিচালনা সমিতিৰ প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ হৈছে। সকলো অংশ মই ধৰি ৰাখিবলৈ অসমৰ্থ, যিহেতু প্ৰশিক্ষণ দি থাকিবলগীয়া হৈছিলে। তাৰ মাজতে মই সৰু সৰু কিছু অংশ এনেদৰেই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। মাতৃগোট আছে আছেনে নাই? আৰু ঠিক তেনেকৈ পেৰেণ্টছৰো তেওঁলোকৰ শিক্ষক অভিভাৱক শিক্ষকৰ সংস্থা মানে আছে মানে আৰু যিমান পাৰে হাতখন অকমান তললে কৰি ল'ব পজিশ্যনটো, যাতে মানে পানীখিনি হিয়ালৈ নাই। অ'কে অ'কে আজি ধুই চাব দেই, ভাত খোৱাৰ আগতে চবে সকলোৱে। অ'কে অ'কে, থেংক ইউ ছ' মাছ। সকলোৱে এজাউৰি হাত চাপৰি আমাৰ টুটুদা আৰু ছাৰলৈ। গুড, ভেৰি গুড, থেংক ইউ ছ' মাছ। পঢ়ো মানে আমি যিখিনি আলোচনা আজি কৰিছিলোঁ, এতিয়ালৈকে কিখিনি আমি আলোচনা কৰিলোঁ। অ'কে, এবাৰ পৰিচালনা সমিতিৰ দায়িত্ব আৰু কৰ্তব্য। 2 নম্বৰ বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যাৱলী আৰু ক্ষমতা। 3 নম্বৰ বিদ্যালয় উন্নয়ন পৰিকল্পনা। 4 নম্বৰ পিতৃ মাতৃ অভিভাৱকৰ সজাগত সৃষ্টি আৰু পিতৃ মাতৃ অভিভাৱক শিক্ষক সংস্থা। 5 নম্বৰ শিক্ষা হেতু। 6 নম্বৰ পিতৃ মাতৃ তথা অভিভাৱকৰ সৈতে শিক্ষকৰ নিয়মীয়া সভা। 8 নম্বৰ স্বচ্ছ ভাৰত স্বচ্ছ বিদ্যালয় আৰু ৰাইজৰ অংশগ্ৰহণ। 9 নম্বৰ শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ জ্ঞান। 10 নম্বৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য বিধি ৰূপায়ণ। 11 নম্বৰ ৰাষ্ট্ৰীয় শিক্ষানীতি। 12 নম্বৰ নিপুণ অসম সবল ভেটি গঢ়াৰ সিদ্ধান্ত। 13 নম্বৰ প্ৰাক প্ৰাথমিক শিশুৰ যতন আৰু আৰোহণ। 14 নম্বৰ PM-শ্ৰী আঁচনিৰ চমু অৱলোকন। সুন্দৰকৈ পঢ়িছে, হাত চাপৰি এটা দিব লাগে আৰু। অ'কে, গুড, থেংক ইউ। আজি প্ৰথমৰ দিনটোতে আমি বহুতো এক্টিভিটি কৰিবলৈ সময় পোৱা নাছিলোঁ, কাৰণ আমাৰ বহুখিনি তথ্য আমি আলোচনা কৰিবলগীয়া আছিলে। কিন্তু তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰিছিল, যিটো আমাৰ কাৰণে সঁচাকৈয়ে এটা ধনাত্মক দিশ, আৰু খুবেই উৎসাহিত হ'লোঁ। খুব সুন্দৰ দিন আজি আমি পাৰ কৰিলোঁ। অহা 2টা সপ্তাহতো তেওঁলোকে কথা দিছে যে সুন্দৰকৈ তেওঁলোকে আহিব আৰু সকলোখিনি ভাল ধৰণে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। এনেদৰে সৰু কিছু অংশ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। থেংক ইউ ছ' মাছ, লটছ অফ লাভ।